ইয়াতে সোমাই দেচোন তাতে সোমাই মাতৃক বিচাৰি হাইৰাণ এটি হাতী পোৱালি প্ৰায় 15 দিনীয়া বয়সৰ এই হাতী পোৱালিতে আবদ্ধ হৈ পৰিছে জনাঞ্চলত। মই এতিয়া উপস্থিত আছো দুধনৈ নিকটৱৰ্তী বৰজাৰ বনাঞ্চলৰ মাজতে আৱাসিক এটা অঞ্চল জনাঞ্চল এখন গাঁও গঢ় লৈ উঠিছে ইয়াতে আৰু সেই গাঁৱতে ৰাতিপুৱাৰ ভাগত আবদ্ধ হৈ পৰিছে এটা প্ৰায় 15 দিনীয়া হাতী পোৱালি আৰু মোৰ সহযোগীয়ে পোনে পোনে দৃশ্য দেখুৱাব তাৰে কি ধৰণে আচলতে হাতী পোৱালিটো ৰাতিপুৱা ইয়াতে আবদ্ধ হৈ পৰিলে সেই বিষয়ে আমি জানিম। কিন্তু প্ৰথমে মই দৃশ্য দেখুৱাইছো কেনেধৰণে মাতৃক বিচাৰি গাখীৰ খাব নাপায় আচলতে হাইৰাণ হৈ পৰিছে এই 15 দিনীয়া হাতী পোৱালিটো কাৰণ একোটাই মুখত দিয়া নাই কাৰণ এতিয়া কেৱল গাখীৰ খোৱা বয়স এই হাতী পোৱালিটোৰ আৰু গাখীৰ খোৱা বয়সতে আচলতে মাতৃৰ পৰা বিচ্ছিন্ন হয় এই হাতী পোৱালিটো এতিয়া মাতৃক বিচাৰি এনেধৰণে হাইৰাণ হোৱা পৰিলক্ষিত হৈছে আৰু বাৰে বাৰে গাখীৰ চেষ্টা কৰিছে এই হাতী পোৱালিটো আৰু ৰাতিপুৱাৰ ভাগত ৰাস্তাৰে অকলে আহি থকা অৱস্থাত ৰাইজে আবদ্ধ কৰি ইয়াতে ৰাখিছে আৰু বন বিভাগক খবৰ দিছে কিন্তু হাতীৰ জাকটো ইয়াৰ পৰা অলপ কিছু নিলগত এটা বৃহৎ হাতীৰ জাকে বিচৰণ কৰি থকা খবৰ লাভ কৰিছে আৰু সেই হাতীৰ জাকটোৰ পৰা এই হাতী পোৱালিটো বিচ্ছিন্ন হৈ এনেধৰণে জনাঞ্চলত প্ৰৱেশ কৰিছিলে আৰু হাতীৰ জাকটোৰ লগত এই হাতী পোৱালিটোক এতিয়া লগ লগাই দিয়াৰ কাৰণে বন বিভাগে কিছু কাম তেখেতসকলে কৰিছে আৰু প্ৰথম অৱস্থাত এই হাতী পোৱালিটোক হাতীৰ জাকটোৰ মাজত তেখেতসকলে এৰি দিব বুলি আমি জানিব পাৰিছো কিন্তু এই মুহূৰ্তত এটা অতি সৰু পোৱালি প্ৰায় 15 পৰা 20 দিন মাত্ৰ হৈছে জন্ম লাভ কৰা এই হাতী পোৱালিটো আৰু এই হাতী পোৱালিটো এতিয়া মাকক এনেধৰণে বিচাৰিছে গাখীৰ খাব বিচাৰিছে আৰু মাকক বিচাৰি হয়ৰাণ হৈ পৰিছে এটি শিশু এনেধৰণে কণমানি এটা হাতী পোৱালি আৰু সঁচাকৈ আচলতে ক'ব লাগিব দৃশ্য দেখিলে সেয়া আপোনালোকে অনুমান কৰিব পাৰিব কি ধৰণে গাখীৰ খাব বিচাৰি আছে এই হাতী পোৱালিটো হয়তো নিশাৰে পৰা গাখীৰ বা আহাৰ গ্ৰহণ কৰিব পৰা হোৱা নাই গতিকে পশু চিকিৎসকৰ দল এটা ইয়ালৈ আহি আছে তেখেতসকলে আচলতে ক'ব কি ধৰণে এই হাতী পোৱালিটো কি খোৱা যায় কিন্তু তাৰ সমান্তৰালভাৱে কিন্তু বন বিভাগেও লাগি আছে যে এই হাতী পোৱালিটো কি ধৰণে আচলতে মাকৰ লগত লগ লগাই দিব পৰা যায় তাৰ প্ৰয়াস এটা বন বিভাগে কৰি থকা দেখিবলৈ পাইছো কিন্তু এই মুহূৰ্তত বৰজাৰ বনাঞ্চলৰ ভিতৰত থকা এটা জনাঞ্চলত এনেধৰণে আবদ্ধ হৈ পৰিছে প্ৰায় 15 পৰা 20 দিনীয়া এটা হাতী পোৱালি আৰু ইয়াকে লৈ কিন্তু যথেষ্ট চৰ্চা লাভ কৰিছে সমগ্ৰ জিলাখনতে কেনেধৰণে এটা জাকৰ পৰা হাতী পোৱালি বিচ্ছিন্ন হৈ এনেধৰণে জনাঞ্চলত প্ৰৱেশ কৰিব লগা হ'ল বা কি ধৰণে আবদ্ধ হ'ব লগা হ'ল তাকে লৈ কিন্তু একাংশই চিন্তিত হৈ পৰিছে আৰু এই হাতী পোৱালিটো যিহেতু মানুহৰ স্পৰ্শলৈ আহিলে হাতীৰ জাকে গ্ৰহণ নকৰে বুলি একাংশই শুনিবলৈ পোৱা যায় কিন্তু এই হাতী পোৱালিটোক প্ৰথম অৱস্থাত বন বিভাগে হাতীৰ জাকটোক লগত বা মাতৃৰ লগত লগ লগাই দিয়াৰ কাৰণে তেখেতসকলে চেষ্টা কৰিব আৰু তেতিয়া যদি মাতৃয়ে যদি হাতী পোৱালিটোক লৈ যায় তেতিয়াহ'লে তেখেতসকলে তাতে এৰি দিব আৰু যদি মাতৃয়ে পোৱালিটোক আচলতে গ্ৰহণ নকৰে তেতিয়াহ'লে হয়তো তেখেতসকলে ব্যৱস্থা কিছু গ্ৰহণ কৰিব আৰু এই হাতী পোৱালিটোক চাবৰ কাৰণে এতিয়া যথেষ্ট সংখ্যক লোকৰ সমাগম ইয়াতে ঘটিছে বহুত দূৰৰ পৰা লোকসকল হাতী পোৱালিটোক চাবলৈ আহিছে সকলোৱে এবাৰ চুই চোৱাৰ হেঁপাহ কৰিছে আৰু বন বিভাগৰ লোকসকল যিহেতু আমাৰ হাতে আছে তেখেতসকলৰ লগত মই কথা পাতিবৰ কাৰণে যত্ন কৰিম মাকক বিচাৰি হয়ৰাণ হৈ পৰিছে আচলতে এই পোৱালিটো কাৰণ গাখীৰৰ বাহিৰে একোৱে নাখায় কাৰণ 15 পৰা 20 দিন হৈছে আপোনালোকে সেইটো কথা কৈছে কি ক'ব একমাত্ৰ খোৱাৰ কাৰণে পোৱালিটো পাগলৰ নিচিনা হৈ আছে খাব লাগে এতিয়া গাখীৰে কি ব্ৰেণ্ডৰ গাখীৰ খাব বা কি ফল খুৱাব পৰা যায় সেইটো ডাক্তৰে নিৰ্ধাৰণ কৰিব হয় তেতিয়া আমি সেইটো আহাৰ খুৱাম গাখীৰ ফল খুৱাম কিন্তু ডাক্তৰে ক'ব লাগিব দেখিলে আচলতে বেয়া লগা এক পৰিৱেশ নহয় জানো এই মাতৃক বিচাৰি এতিয়া আমাৰ এটা পাৰ্টি উদ্ধাৰৰ কাৰণে মানে মাকৰ লগত লগ কৰি দিয়াৰ কাৰণে জংঘলত সোমাইছে এই মাতৃক বিচাৰি আচলতে এক প্ৰকাৰ হাইৰাণে দেখাই যায় মাতৃক লাগে কি সন্দেহ কৰিছে কি কাৰণে আচলতে বিচ্ছিন্ন হ'ব এইটো এতিয়া কেনেকৈ কওঁ ইমান সৰু পোৱালি এটা কেনেকৈ বিচ্ছেদ হ'ল এইটো আমাৰ বিবেকে ঢুকি পোৱা নাই কি কম কেনেকৈ বিচ্ছেদ হ'ল প্ৰথমে আচলতে হাতী জাকটোৰ লগত বা মাতৃৰ লগত লগ লগাই দিয়াৰ কাৰণে চেষ্টা কৰিছে আমি অপ্ৰাণ চেষ্টা কৰি আছো আমাৰ এতিয়া এটা দল গৈছে জংঘলত গৈছে কোনফালে হাতীৰ জাকটো আছে উমান ল'বলৈ গৈছে নিশ্চয়কৈ আচলতে গাড়ী আনিও ৰেডি কৰিছো এইখন গাড়ী আনিছো গাড়ীত এতিয়া তুলি ল'ম আমি ধুনীয়াকৈ দাঙি তুলি লৈ যদি আমি পাৰ্টিটো পাওঁ হাতী তাত আমি লৈ যাম এতিয়া নিশ্চয়কৈ আৰক্ষীৰ দলো আহি ইয়াতে উপস্থিত হৈছে আৰু সকলোৱে আচলতে চেষ্টা কৰিছে এই বিচ্ছিন্ন মাতৃৰ পৰা বিচ্ছিন্ন হোৱা এই হাতী পোৱালিটোক হাতীৰ জাকটোৰ সৈতে আচলতে মাতৃৰ সৈতে কেনেধৰণে লগ লগাই দিব পাৰি সেই তেখেতৰ প্ৰচেষ্টা কৰিছে আৰু মোৰ সহযোগীক পোনে পোনে এই দৃশ্য দেখুৱাই যাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ কাৰণ অতি মৰ্মান্তিক এক দৃশ্য এটা দৃশ্য কাৰণ এটি হাতী পোৱালি মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে মাত্ৰ 15 পৰা 20 দিন হৈছিলে মাত্ৰ জন্ম লাভ কৰা এই হাতী পোৱালিটো আৰু তেতিয়াই মাকৰ পৰা বিচ্ছিন্ন হৈ পৰিছে জাকৰ পৰা বিচ্ছিন্ন হৈ পৰিছে জনাঞ্চলত আবদ্ধ হৈ পৰিছে এই হাতী পোৱালিটো আৰু এতিয়া গাখীৰ বিচাৰি মাকৰ আহাৰ বিচাৰি
বিচাৰি মাতৃদুগ্ধ বিচাৰি এতিয়া এনেধৰণে হাইৰাণ হৈ পৰিছে এই হাতী পোৱালিটো মাজে মাজে চিঞৰিছে আচলতে হাতীৰ জাকটো বিচাৰি আছে হয়তো মাতৃক বিচাৰি আছে আৰু মাতৃ যিহেতু হাতীৰ জাকটো ইয়াৰ পৰা কিছু নিলগতে অৱস্থান গ্ৰহণ কৰা বুলি আমি খবৰ লাভ কৰিছো গতিকে বন বিভাগৰ লোক এটা হাতীৰ জাকটোৰ পৰ্যবেক্ষণ কৰিবৰ কাৰণে ইয়াৰ পৰা ইতিমধ্যে ৰাওনা হৈছে আৰু হাতীৰ জাকটোক যদি তাত দেখা পায় তেতিয়াহ'লে এই পোৱালিটোক নিবৰ কাৰণে গাড়ীও ইতিমধ্যে সাজু কৰি ৰাখিছে আৰু গাড়ীৰে উঠাই নি পেলাই এই পোৱালিটোক মাকৰ সৈতে মিলাই দিয়াৰ ক্ষেত্ৰত তেখেতসকলে এক প্ৰয়াস কৰিব আৰু প্ৰথম অৱস্থাত সকলোৱে অনুমান কৰিছে যিহেতু সৰু এটা হাতী পোৱালি আৰু এই হাতী পোৱালিটোক নিশ্চয়কৈ মাকে গ্ৰহণ কৰিব বা হাতীৰ জাকটোৱে গ্ৰহণ কৰিব কিন্তু অতি মৰ্মান্তিক এক দৃশ্য দুখ লগা দৃশ্য ইমান কম বয়সীয়া এটা হাতী পোৱালি মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰিছে তাকে লৈ কিন্তু সকলোৱে আচলতে চিন্তিত হৈ পৰাও দেখিবলৈ পোৱা গৈছে আৰু পশুপ্ৰেমীসকল যিসকল পশুপ্ৰেমী আছে তেখেতসকলেও কিন্তু যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে কি ধৰণে এনেধৰণে এই পৰিৱেশটো হ'ব পালে গতিকে আমিও বিচাৰিছো বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব আৰু হাতী পোৱালিটোক বিচ্ছিন্ন হোৱা মাতৃৰ সৈতে লগাই দিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ